গ্ৰেপ্তাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰা হৈছে নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে 50 কোটিৰো অধিক টকাৰ খেলেংকাৰী অভিযোগ উত্থাপন হৈছে অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত তৰিছিল গোচৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তৰিছিল গোচৰ এই গোচৰৰ ভিত্তিতে প্ৰাক্তন সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই কৰা হৈছে গ্ৰেপ্তাৰ নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত এক গোচৰ ৰুজু কৰিছিল প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে আৰু এই গোচৰৰ ভিত্তিতে ইতিমধ্যে প্ৰাক্তন সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে 50 কোটিৰ অধিক টকাৰ কেলেংকাৰী অভিযোগ আছে এগৰাকী প্ৰাক্তন সম্পাদকৰ বিৰুদ্ধে প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ফটাশিল থানাত অসম ক্ৰিকেট সন্থাই আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন সম্পাদকগৰাকীক অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে যোৰহাটৰ পুলিবৰ থানাত কুকুৰৰ মেলা পুলিবৰ আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিছে 24টাকৈ কুকুৰ নিশা উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নাগালেণ্ডলৈ বিক্ৰীৰ বাবে পঠাবলৈ বান্ধি থোৱা 24টা কুকুৰ উদ্ধাৰ কৰিছে বিভিন্ন লোকৰ পোহনীয়া কুকুৰ তথা পথৰ কুকুৰবোৰ চুৰি কৰি নি বিক্ৰী কৰা চক্ৰটোৰ জকুৰ দলে নামৰ এজন যুৱককো আৰক্ষী আটক কৰিছে নাগালেণ্ডত এই চক্ৰটোৱে একোটা কুকুৰ বিক্ৰী কৰে প্ৰায় 2500 টকাত চুৰি কৰি নিয়া কুকুৰবোৰ বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষী এটা গৰালৰ পৰা উদ্ধাৰ কৰিছে দুষ্ট চক্ৰটোৱে কুকুৰ কেইটাক চেতনানাশক বেজি দিয়াৰ সন্দেহ কৰা হৈছে আমাৰ এটা ইনফৰমেশ্যন আছিলে ইনফৰমেশ্যনটো পাই আমাৰ এছপি ছাৰৰ নিৰ্দেশ মৰ্মে আমি চৌগুৰি সেই ঠাইলৈ গ'লোঁ গৈ পেলাই আমি তাত টোটেল 24টা আমি লোকেল ব্ৰিডৰ কুকুৰ আমি ৰিকভাৰ কৰিছোঁ লগতে এজন মানুহক আমি কৰায়ত্ব কৰিছোঁ তেওঁলোকে কি কৰে মন ডিষ্ট্ৰিক্টলৈ ছাপ্লাই কৰে বুলি কৈছে আৰু কেতিয়াবা ডিমাপুৰলৈ দিয়ে যিহেতু খ্ৰীষ্টমাছ আহি আছে তেওঁলোকে মানে এইটো সুবিধা লৈ পেলাই মানে ইয়াৰ পৰা মানে ছাপ্লাই কৰে তেওঁলোকে মানে 2এজনক সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে এটা 2000 2000 তেনেকুৱাত বিক্ৰী কৰে তেওঁলোকে হয় আৰু তেখেতৰ নামটো হ'ল ডকুৰ দলে চন অফ শ্ৰী তিলেশ্বৰ দলে চৌগুৰি যোৰহাট ডিষ্ট্ৰিক্ট পৰা তেওঁলোকে আগৰ পৰা কৰিছে বুলি কৈছে কিন্তু আমি ভাল ইনফৰমেশ্যন যেনেকৈ পালোঁ এতিয়া আজি গ'লোঁ নিজে আমি 24টা কুকুৰ আমি ৰিকভাৰ কৰিছোঁ লগতে আৰু এই মানুহজনক কৰায়ত্ব কৰিছোঁ আৰু যিমান পাৰোঁ আমি এইবোৰ মানে বন্ধ কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে মানে বৰ এটা বেয়া অৱস্থাত ৰাখিছে য'ত মানে হাত ভৰি বান্ধি থৈ দিছে বস্তাৰে মানে মেৰিয়াই থৈছে আপোনালোকে চাগে দেখা পাইছে তাত সেই তেনেকৈ বেয়া অৱস্থা ৰাখিছে মানে হুজাইল এজন পূজাৰীৰ কথামতে চলে বনৰীয়া হাতী শুনোতে আচৰিত যেন লাগিলেও এয়া সঁচা এই দৃশ্য হৈছে থেপেলাগুৰি বনাঞ্চলৰ কাষৰে অৱস্থিত কাল ভৈৰৱ মন্দিৰৰ কাল ভৈৰৱ ডাঙৰীয়া বাবা মন্দিৰত এনেদৰে বনৰীয়া হাতীক কথাৰে নিয়ন্ত্ৰণ কৰিছে এগৰাকী পূজাৰীয়ে মন্দিৰত এটা হাতীয়ে উঠিবলৈ বিচাৰোতে মন্দিৰৰ পূজাৰীয়ে বাধা প্ৰদান কৰিছে আৰু আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছে একেবাৰে কাষতে থাকি পূজাৰীয়ে প্ৰকাণ্ড হাতীক বুজাই পৰাই মন্দিৰত উঠাত বাধা দিয়ে পূজাৰীৰ কথা শুনি হাতীটোৱে মন্দিৰত উঠাৰ পৰিৱৰ্তে উভতি যায় বনাঞ্চললৈ পূজাৰীয়ে প্ৰায়ে নিচেই কাষৰ পৰা বনৰীয়া হাতীক যোগান ধৰে মন্দিৰত ৰাইজে ভোগ হিচাপে আগবঢ়োৱা প্ৰসাদো আৰু সেইবাবে মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে আৰু পূজাৰীৰ কথামতে যেন নিৰ্দেশ যেন মানি চলিছে এই বনৰীয়া হাতীটোৱে আৰু পূজাৰীৰ নিৰ্দেশৰ পিছতেই বনাঞ্চললৈ পুনৰ উভতি যায় প্ৰকাণ্ড হাতীটো মন্দিৰত পুৰা খৰচত হৈ আছে কি ক'ব ইমান ওচৰত আপুনি হাতীৰ ইমান ওচৰত গৈছে এতিয়া মন্দিৰত আছো আহিছে খাইছে পূজা দিছে মানে এতিয়া ঘুমাব বিচাৰিছে মন্দিৰৰ ভিতৰত
তাক ঘূৰাই দিলোঁ যা বাবা এতিয়া গ'ল তোমালোক খাই বৈ ৰাতিপুৱা হাতী মন্দিৰত সোমাইছে আছিলে আমি 3টা বজাৰ পৰা হাতীৰ লগতে ৰাতি প্ৰায় ৰাতিপুৱা 7টাৰ পৰাই বাজিছে অলপ বাকী আছিলে ইয়াতে খেলা ধূলা কৰি সদায় আহে নেকি মন্দিৰত এইটো সদায় এই মন্দিৰৰ নামটো কি কালভৈৰৱ ডাঙৰীয়া বাবা কেতলাগুৰি মন্দিৰতো সোমাইছিলে হাতী সোমাইছে এই মোৰ দৰ্জাও ফেলি গৈছে মই বজাৰ কৰিব গৈছিলোঁ মই নাই এতিয়া মোৰ দৰ্জাটো ফেলি পেলাই অলপ ভাঙি গৈছে আৰু বনাব লাগিব মানে ফল মূল বিচাৰি আহিছে না ফল মূল বিচাৰি আহিছে আপুনি ফল মূল খুৱাই আছোঁ ৰাইজে দি আছে মই ৰাখি আছোঁ খুৱাই আছোঁ জমা কৰি চব আহে খায় মালিগাঁওস্থিত ৰেলৱেৰ কাৰ্যালয়ত উৎকোচৰ বেহা ৰঞ্জিত কুমাৰ বৰাৰ পিছত মুখ্য অভিযন্তাকো গ্ৰেপ্তাৰ কৰা হৈছে বৈদ্যুতিক বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায় গ্ৰেপ্তাৰ দেশৰ 9টাকৈ স্থানত তালাচীত জব্দ কৰা হৈছে 2.19 কোটি টকা CBI অভিযানত উন্মোচক হৈছে বহুতো বিস্ফোৰক তথ্য VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা 15 লাখ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল ৰঞ্জিত কুমাৰ বৰা এই ঘটনাত পাটনাৰ মেছাৰ্ছ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনক গ্ৰেপ্তাৰ কৰা হৈছে মেছাৰ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো কৰা হৈছে গ্ৰেপ্তাৰ পুনৰবাৰ জনাইছো যে মালিগাঁওস্থিত ৰেলৱেৰ কাৰ্যালয়ত উৎকোচৰ বেহা দেখিবলৈ পোৱা গৈছে আৰু ৰঞ্জিত কুমাৰ বৰাৰ পিছতে এতিয়া মুখ্য অভিযন্তাকো গ্ৰেপ্তাৰ কৰা হৈছে কিছুদিন পূৰ্বে উৎকোচ লোৱা অৱস্থাত 50 লাখ টকা উৎকোচ লোৱা অৱস্থাত ৰঞ্জিত কুমাৰ বৰা গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পিছতেই মুখ্য অভিযন্তাগৰাকীকো কৰা হৈছে গ্ৰেপ্তাৰ বৈদ্যুতিক বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায় গ্ৰেপ্তাৰ কৰা হৈছে দেশৰ 9টাকৈ স্থানত তালাচী চলোৱা হৈছে জব্দ কৰা হৈছে 2.19 কোটি টকা CBI অভিযানত ইতিমধ্যে বহুতো বিস্ফোৰক তথ্য উন্মোচিত হৈছে VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা 15 লাখ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল ৰঞ্জিত কুমাৰ বৰা এই ঘটনাই পাটনাৰ মেছাৰ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনকো গ্ৰেপ্তাৰ কৰা হৈছে মেছাৰ ছানশ্বাইন ডিভাইচেছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো কৰা হৈছে গ্ৰেপ্তাৰ ফলে কলাক্ষেত্ৰত বুধবাৰৰ পৰা চলি আছে কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে 126টাকৈ সমষ্টিৰ কংগ্ৰেছ প্ৰতিনিধিয়ে আজি প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী P চিদাম্বৰম শুকুৰবাৰে অংশ ল'ব AICCৰ সাংগঠনিক সম্পাদক KC বেণুগোপালে আকৌ নতুন প্ৰভাত হ'ব পুনৰ ভাল দিনৰ কামনাৰে কলাক্ষেত্ৰত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ বুধবাৰৰ পৰা শুকুৰবাৰ তথা 17 ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ বৃহস্পতিবাৰে কলাক্ষেত্ৰৰ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰলৈ আহিব প্ৰাক্তন গৃহ তথা বিত্তমন্ত্ৰী P চিদাম্বৰম শুকুৰবাৰে আহিব AICCৰ সাংগঠনিক সম্পাদক KC বেণুগোপাল উদুলি মুদুলি হৈ পৰিছে শংকৰদেৱ কলাক্ষেত্ৰ কংগ্ৰেছ নেতা কৰ্মীৰে ভৰি পৰিছে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ৰাজ্যৰ 126টা সমষ্টিৰ কংগ্ৰেছ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে প্ৰশিক্ষণ শিবিৰত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙকে ধৰি বহুকেইজন কংগ্ৰেছ জ্যেষ্ঠ নেতা পতাকা উত্তোলনেৰে প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিশ্বাস আৰু সংঘৰ বাতাবৰণ অসমত সৃষ্টি হৈছে চাৰিওফালে উন্নয়ন স্তব্ধ হৈ পৰিছে তেনেকুৱা এটা সময়ত ৰাইজে এটা নতুন আশা আৰু সপোনৰ কাৰণে বাট চাই আছে সেই আশা আৰু সপোনক বাস্তৱিত কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ কৰ্মীসকলে আজি ইয়াত প্ৰশিক্ষিত হৈ ইয়াৰ পৰা নতুন পোহৰৰ সন্ধান ৰাইজৰ মাজতে আমি লৈ যাম প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে ভাগ ল'লে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথিৱী সাথে শৰৎ বৰকটকী পৱন সিং ঘাটোৱাৰ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইনকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই প্ৰথমতে আমি পৌৰসভাত লাগিব পৌৰসভাত তাৰপিছত আমাৰ মিউনিচিপেলিটি ফেব্ৰুৱাৰীত হ'ব আমি এইবিলাকত আমি কণ্টেষ্ট কৰিম আৰু আমি চেষ্টা কৰিম যাতে আমাৰ পৌৰসভাবিলাক আমি গঠন কৰিব পাৰোঁ অসমৰ গোটেই চুকে কোণৰ পৰা আমাৰ ৱৰ্কাৰবিলাক আহিছে লিডাৰবিলাক আহিছে গতিকে সেইটো উৎসাহিত কৰিছে আমাৰ কৰ্মীসকলক আৰু আমাৰ নেতৃবৃন্দক গতিকে আমি আশা ৰাখিছোঁ আমাৰ কৰ্মীসকল জাগ্ৰত হ'ব আকৌ আমাৰ নতুন প্ৰভাত হ'ব ইয়াত আমাৰ কংগ্ৰেছৰ ইতিহাস আগন্তুক সময়ত কংগ্ৰেছে কেনেকৈ ৰাইজক সেৱা কৰিব লাগিব তাৰ বাবে আমাৰ তৃণমূল পৰ্যায়ৰ বিভিন্ন প্ৰতিনিধিসকলৰ আমাৰ
দলৰ নেতাসকলে কিছু কথা ক'ব আৰু সেইখিনি আগন্তুক সময়ত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ দলৰ নেতৃত্ব সৃষ্টি কৰিব। কংগ্ৰেছে ৰাইজৰ আশীৰ্বাদ লৈ নিশ্চয় এটা অসমত এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মহাপুৰুষ জনাই যি আদৰ্শ দেখুৱাই গৈছে সেই আদৰ্শৰে অসমক বৃহৎ অসমীয়া জাতি গঢ়ি ভাৰতবৰ্ষত জিলিকা। আনহাতে মুম্বাইত তিনিদিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ এমাহ পিছতে বিৰোধী কংগ্ৰেছেও প্ৰশিক্ষণ শিবিৰ পতা সন্দৰ্ভত কেইবাজনো বিজেপি নেতাই কৰা তিৰ্যক মন্তব্যৰ প্ৰত্যুত্তৰ দি ভূপেন বৰাই ক'লে, বিজেপিৰ পৰা কংগ্ৰেছৰ শিকিবলগীয়া একো নাই। বিজেপিৰ অভিযোগত কি ক'ম, মই জন্ম হোৱাৰ 15 বছৰৰ পাছত বিজেপি জন্ম হৈছে আৰু মোৰ ককা দেউতা জন্ম হোৱাৰ 35 বছৰ আগতে কংগ্ৰেছ জন্ম হৈছিলে। গতিকে কংগ্ৰেছে বিজেপিৰ পৰা শিকিবলগীয়া কি আছে? উল্লেখযোগ্য যে প্ৰশিক্ষণৰ দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম আৰু অন্তিম দিনটোত AICCৰ সাংগঠনিক সম্পাদক KC বেণুগোপাল উপস্থিত থাকিব। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ মিৰ্জা বাতৰিৰ সময় হৈছে বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। প্ৰদান কৰে কৰ্তৃপক্ষই। আনহাতে বিভিন্ন হস্তকলা বিষয়তো ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ পৰিকল্পনা লৈছে কৰ্তৃপক্ষই। তাৰোপৰি কৃষি কৰ্মৰ দ্বাৰা উৎপাদিত ফচল বিক্ৰী কৰি বিদ্যালয়খন পৰিচালনা কৰাৰ পৰিকল্পনা লৈছে বিদ্যালয় কৰ্তৃপক্ষই। যি সময়ত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষাৰ নামত অত্যধিক মাচুল সংগ্ৰহ কৰি আহিছে, তেনে সময়তেই এই বিদ্যালয়খনে বিনা মাচুলেৰে শিক্ষা প্ৰদান কৰি দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে সকলোৰে। এইখন বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলেও বেছ আনন্দ মনেৰে পাঠ্যপুথিৰ শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাও গ্ৰহণ কৰি আছে। শেহতীয়াকৈ এই বিদ্যালয়খনৰ এক ব্যতিক্ৰমী পদক্ষেপে পুনৰবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গোৱালপাৰা জিলাবাসীৰ। আৰু সেয়া হৈছে ছাত্ৰ ছাত্ৰীক আচলতে খেতিৰ যি শিক্ষা, যি ব্যৱহাৰিক শিক্ষা সেয়া দিয়া দেখিবলৈ পোৱা গৈছে। আৰু পোনে পোনে শিক্ষকগৰাকী যিহেতু আমাৰ লগত আছে, তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব ছাৰ, এক ব্যতিক্ৰমী চিন্তা চৰ্চা গোৱালপাৰাৰ ভিতৰতে বা গোটেই অসমৰ ভিতৰতে যদি কওঁ নজিৰবিহীন এক দৃষ্টান্ত আপোনালোকে দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। এনেকুৱা ধৰণৰ শিক্ষা আচলতে কেনেধৰণে খেতি কৰিব লাগে এই শিক্ষা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক দিছে, কেনেধৰণে মনলৈ আহিলে? মনলৈ আহিল মানে আমাৰ যিহেতু আমাৰ গাঁৱত অৱস্থিত কৃষক সমাজৰ সৈতে আমি আছোঁ, গতিকে খেতি কৰি আমি চলিব নোৱাৰোঁ প্ৰথম কথা। দ্বিতীয়তে মই আজি 3-4 বছৰ শিক্ষকতা কৰি গম পালোঁ যে এজন ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ইমান ধন নালাগে, যিটো টিউশ্যনৰ নামত অভিভাৱকে খৰচ কৰে। যিহেতু কেৱল শিক্ষককেইজনক ভাল মাননি এটা দিব লাগে। গতিকে হিচাপ নিকাচ কৰি চালোঁ যে বহুত কম ধনৰ বিনিময়ত এখন স্কুল চলে। আৰু ভাবিলোঁ যে যিহেতু আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে ক'তো যাবও নোৱাৰে, টিউশ্যন ল'বও নোৱাৰে, অভিভাৱকে শেষৰ পিনে গৈ নিৰাশ হৈ আমাৰ ল'ৰা ছোৱালী ক'ত কি কোনো কৰিব বুলি খেতি কামত নাইবা কিবা কামত লগাই দিয়ে। গতিকে ভাবিলোঁ যে খেতিৰ পৰা আমি ন্যূনতম আমাৰ শিক্ষকৰ মজুৰিখিনি ওলাব পাৰোঁ নেকি। ছাত্ৰীগৰাকী আছে, কি ক'বা? এনেধৰণৰ শিক্ষাটো কোনোবা তোমাৰ বান্ধৱী বেলেগ স্কুলত লোৱা নাই? নাই, এনেকুৱা শিক্ষা বেলেগ স্কুলত পোৱা নাই। আৰু আমি এনেকুৱা শিক্ষা এইবাৰ প্ৰথমবাৰৰ বাবে পাইছোঁ, কৰি ভাল লাগিছে বহুত। আৰু বেলেগ স্কুলত কেৱল প্ৰায় স্কুলৰ শিক্ষাখিনিয়ে দিয়া হয়, তাৰ বাহিৰে ব্যৱহাৰিক শিক্ষা দিয়া নহয়। কিন্তু ইয়াত ব্যৱহাৰিক শিক্ষা দিয়ে বা বেয়া বেতৰ কামত বা কৃষি কৰ্মৰ লগত জড়িত, লগতে আৰু কেতিয়াবা সপ্তাহৰ এদিন ৰাস্তা ঘাট বা আমাৰ স্কুলৰ চৌপাশৰ পৰিৱেশটো চাফা কৰিবৰ বাবে মানে আমি আগবাঢ়ি যাওঁ। আৰু এই খেতিখিনি যে কৰিছে তোমালোকে নিজে ৰুইছে? হয়, এইবোৰ আমি নিজে ৰুইছোঁ।
এনেদৰে ব্যতিক্ৰমী চিন্তাৰ ফচল আমাৰ বিদ্যালয়ৰ শেহতীয়া ব্যতিক্ৰমী পদক্ষেপৰ বাবে পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে জিলাখনত। অসমীয়া চহা জীৱনৰ অবিচ্ছেদ্য অংগ ঢেকীক আধুনিকীকৰণ কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ 2 মেধাৱী ছাত্ৰই। নাহৰকটীয়াৰ চাচনিৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে 29 সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় বহনক্ষম জীৱনৰ বাবে বিজ্ঞান এই বিষয়ৰ ওপৰত অসমৰ পৰম্পৰাগত ঢেকীৰ কাৰ্যক্ষমতা আৰু উন্নতি সাধন নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰি ঢেকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ 26টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই 2 মেধাৱী ছাত্ৰই। এই 2 মেধাৱী ছাত্ৰই ঢেকীত 2খন সোলাৰ প্লেট, বেটাৰী আৰু মটৰ ব্যৱহাৰ কৰি ঢেকীক আধুনিকীকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। ছাত্ৰ দুগৰাকীয়ে নিৰ্মাণ কৰি উলিওৱা ঢেকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে। ঢেকীৰ আধুনিকীকৰণ হাইলাকান্দিৰ 5 গ্ৰামত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। লুকাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ জিলেটিন ষ্টিক আৰু ডিটনেটৰ উদ্ধাৰ কৰা হৈছে। 60ডাল জিলেটিন ষ্টিক আৰু 58টা ডিটনেটৰ আৰু বোমা নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত মুহিবুদ্দিন লস্কৰ নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। বুধবাৰে বিয়লি 5 গ্ৰাম থানাৰ অন্তৰ্গত কাটাখাল বাইপাছ অঞ্চলত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰীসমূহ। বিশেষ সূত্ৰৰ দ্বাৰা গম পোৱা গ'ল যে এক্সপ্ল'চিভ কিছু মানে ডিলিং হৈ আছে। সেই মৰ্মে আমি আৰু আমাৰ লগত CRPF আমাৰ জইণ্ট অপাৰেশ্যন এটা হয় কাটাখাল যিটো ব্ৰিজ আছে ব্ৰিজৰ কাষত, আৰু তাতে আমি এজন মানুহ পাওঁ। তেওঁৰ বেগত ওপৰত চব্জি আৰু তলত 60 পিচ জেলেটিন ষ্টিক আৰু 58 পিচ ইলেক্ট্ৰনিক ডেটনেটৰ উদ্ধাৰ হয়। এই মৰ্মে মানুহজনক আমি বৰ্তমান এপ্ৰিহেণ্ড কৰিছোঁ আৰু তেওঁক 5 গ্ৰাম থানালৈকে আমি সোধপোছৰ বাবে লৈ আহিছোঁ। টোটেল আমি জেলেটিন ষ্টিক পাইছোঁ 60টা, 125 গ্ৰাম ইচ, আৰু আমি 58 পিচ ইলেক্ট্ৰনিক ডেটনেটৰ। মানুহজনক আমি সোধপোছ কৰি আছোঁ, কাৰণ এই বস্তুটো আহিল ক'ৰ পৰা, যাব ক'লৈ, তাৰ যিটো ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংক আছে আমি ওলাব লাগিব। গতিকে আমি তেওঁক এতিয়া সোধপোছ ইণ্টাৰগেশ্যন কৰি আছোঁ। পৰৱৰ্তী আমি ইনভেষ্টিগেশ্যনতে গম পাম। মানুহজনৰ নাম হ'ল মহিবুদ্দিন লস্কৰ। তেওঁ নৰ্থ নাৰায়ণপুৰ পাৰ্ট 2 আলগাপুৰ PSৰ। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ। প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ। নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইক। বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে। 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ আছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে। অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত তৰিছিল এক গোচৰ। প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তৰিছিল গোচৰ। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন সম্পাদকগৰাকীক। বিত্তীয় খেলিমেলিৰ অভিযোগত ইতিমধ্যে নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ হৈছে প্ৰদীপ বুঢ়াগোহাঁই। আৰু প্ৰদীপ বুঢ়াগোহাঁই হৈছে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক। নিশাৰ ভাগতে টিংখঙৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় 50 কোটিৰ অধিক বিত্তীয় খেলিমেলিৰ অভিযোগ আছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে। সম্প্ৰচাৰ আছে আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ। হীৰক, ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে আছে 50 কোটিৰ অধিক টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগ। হীৰক।
হয় ৰশ্মিতা চক যোৱা 8টা দিন পূৰ্বে ফটাহিল আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছিল আচলতে এছিয়া যি নতুন কাৰ্যনিৰ্বাহ সমিতি আছে সেই কাৰ্যনিৰ্বাহ সমিতিয়ে এখন গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিত প্ৰদীপ বৰগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এছিয়াৰ প্ৰাক্তন সম্পাদকজনৰ বিৰুদ্ধে যিহেতু বিভিন্ন ধৰণৰ অভিযোগ আছে তাৰে ভিতৰত অন্যতম অভিযোগ হৈছে যে তেওঁ 50 কোটি টকাৰ লেনদেন কৰিছিল যোৱা 2016 বৰ্ষৰ পৰা 2019 বৰ্ষৰ ভিতৰত যি সময়ছোৱাত তেওঁ এছিয়াৰ সাধাৰণ সম্পাদক পদত আছিল সেই পদৰ সময়ছোৱাত তেওঁ যথেষ্ট বিত্তীয় খেলিমেলি কৰাৰ তথ্য উত্থাপন হৈছিল আৰু তাৰ পিছতে এখন কমিটি গঠন কৰা হৈছিল কাজিৰঙা যিখন এজিএম হৈছিল আচলতে সাধাৰণ সভা হৈছিল অসম ক্ৰিকেট সন্থাৰ সেই সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে এখন 5জনীয়া কমিটি গঠন কৰা হৈছিল যিখন কমিটি সুশান্ত বিশ্ব শৰ্মা আছিল লগতে আন লোকসকল আছিল আৰু সেই কমিটিয়ে যিহেতু কেইবাদিনো সময় দিছিল তেওঁ টকা ঘূৰাই দিয়াৰ বাবে সময় দিছিল কিন্তু নিৰ্দিষ্ট সময়ত তেওঁলোকে এই 50 কোটি টকা ঘূৰাই দিব পৰা নাছিল আৰু তাৰে বাবে 8 দিন পূৰ্বে ফটাহিল থানাত এখন এটা গোচৰ ৰুজু কৰা হৈছিল আৰু গোচৰ ভিত্তিত তেওঁ কালি টিংখাঙৰ পৰা যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু সেই টিংখাঙৰ যিটো অসম আৰক্ষী এটা দল গৈছিল গুৱাহাটীৰ পৰা অসম আৰক্ষীৰ পৰা যোৱা যিটো দল আছিলে সেই দলটোৱে নিশাৰ ভাগত টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰি তেওঁক ইতিমধ্যে ফটাহিল আৰক্ষী থানাত ৰখা হৈছে আৰু সাধাৰণ আছামীৰ দৰে তেওঁ ফটাহিল থানাত থাকিবলগীয়া হৈছে আৰু 2016 বৰ্ষৰ পৰা যদি 19 বৰ্ষৰ কথা কোৱা হয় তেন্তে তেওঁ বিত্তীয় কেলেংকাৰী অন্যতম হৈছে তেওঁৰ 212টা টিকেট তেওঁ বুকিং কৰিছিল এয়াৰ টিকেট যিবোৰ বিদেশ ভ্ৰমণৰ টিকেট আছিল কিন্তু সেই লগতে তেওঁ পৰিয়ালৰ যিসমূহ বিদেশ ভ্ৰমণ আছিল সেই বিদেশ ভ্ৰমণৰ ব্যয় আচলতে এছিয়াই যি টকা আছিলে সেই টকাৰ পৰা তেওঁ ব্যয় কৰিছিল বুলি জানিব পৰা গৈছে ইয়াৰ উপৰিও 2016 পৰা 19 বৰ্ষৰ ভিতৰত 3টা বৰ্ষৰ ভিতৰত যিহেতু অসম ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত বৰ্ষাপাৰা ষ্টেডিয়াম নিৰ্মাণ হৈছিল সেই বৰ্ষাপাৰা ষ্টেডিয়ামৰ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট আন্তঃগাঁথনিৰ ক্ষেত্ৰত বেমেজালি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু 2019 বৰ্ষত যেতিয়া নতুন যিখন কাৰ্যনিৰ্বাহ সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিলে দেৱজিৎ লন শইকীয়া যিহেতু সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হ'ল সম্পাদক পদত তাৰপিছতে এটা নিৰ্ধাৰণ কৰা আছিল যে আচলতে বিত্তীয় কেলেংকাৰী যিবোৰ আছিলে সেইবোৰ কেনেকৈ পোহৰলৈ আনিব পৰা যায় এই লক্ষ্য ৰাখিছিল আৰু তাৰে ভিত্তিত তেওঁলোকে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল আৰু যিখন এজিএম অনুষ্ঠিত হৈছিল কিছুদিন পূৰ্বে কাজিৰঙাত যিখন এজিএম অনুষ্ঠিত হৈছিল 2টা মাহৰ পূৰ্বে সেই এজিএমত নিৰ্ধাৰণ কৰা হৈছিল যে এই বিত্তীয় কেলেংকাৰী তেওঁ যিবোৰ টকা সেই টকা ঘূৰাই দিয়াৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল কিন্তু নিৰ্দিষ্ট সময়ত সময়সীমাত তেওঁ টকা ঘূৰাই নিদিয়াৰ বাবে এটা গোচৰ ৰুজু কৰা হৈছিল 8 দিন পূৰ্বে সেই গোচৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে যিকেইটা গোচৰ ৰুজু হৈছে সেই গোচৰকেইটা কেইবাটাও আইন নন বেলেবল গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে আৰু লগতে তেওঁক আজি বিয়লি ভাগত আজি কোৰ্টত হাজিৰ কৰাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি মই ক'ব বিচাৰিম যে তেওঁ 3টা বৰ্ষত যিহেতু বিত্তীয় কেলেংকাৰী আন অভিযোগসমূহ হৈছে যে তেওঁ বিভিন্ন আন্তঃগাঁথনি কামসমূহ বিভিন্ন কোম্পানীক দিছিল যাৰ বিনিময়ত তেওঁ ধন লৈছিল আৰু ধন লোৱাৰ এটা অভিযোগ উত্থাপন হৈছে আৰু সেই সকলোবোৰ অভিযোগৰ ভিত্তিত তেওঁ টিংখাঙৰ পৰা নিশা গ্ৰেপ্তাৰ কৰা হৈছে আৰু নিশা গ্ৰেপ্তাৰ কৰি ফটাহিল থানালৈ নিশা 2 পৰা 3 বজাৰ ভিতৰত অনা হৈছে অসম আৰক্ষী যিটো বিশেষ দল আছিলে এই গুৱাহাটীৰ পৰা যোৱা দলটোৱে আনি গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক ইতিমধ্যে সকলো সোধপোছ অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে জেৰাৰ অন্তত আচলতে তেওঁ এই টকাৰ আৰু ক'ত বিনিয়োগ কৰিছিল আচলতে সেই সকলো পোহৰলৈ আহিব কিন্তু চাবলৈ যদি যায় 50 কোটি টকাৰ এটা ব্যাগুম কেলেংকাৰী যিহেতু অসম ক্ৰিকেট সন্থা আৰু অসম ক্ৰিকেট সন্থা কেলেংকাৰী বুলি ক'ব যায় ইয়াৰ পূৰ্বেও বিভিন্ন কেলেংকাৰী হোৱা দেখিবলৈ পোৱা গৈছিল বা আগৰ সাধাৰণ সম্পাদক বা আগৰ সম্পাদক যিহেতু বিকাশ বৰুৱাৰ বিৰুদ্ধে এই বিভিন্ন অভিযোগ উত্থাপন হৈছিল বিকাশ বৰুৱা যাৰ বাবে জেলৰ ভাতো খাবলগীয়া হৈছিল কিন্তু এই একে অভিযোগ যদি দেখিবলৈ পোৱা গ'ল এই যিজন বিকাশ বৰুৱাৰ পিছত যিহেতু প্ৰদীপ বৰগোহাঁই কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰদীপ বৰগোহাঁইৰ ক্ষেত্ৰতো এনেকৈ ধৰণৰ কথা দেখিবলৈ পোৱা গ'ল আৰক্ষীৰ অনুসন্ধানত অধিক তথ্য পোহৰলৈ আহিব কিন্তু ইতিমধ্যে 50 কোটিৰ অধিক বিত্তীয় খেলিমেলি আছিল এগৰাকী প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে নিশাৰ ভাগত ইতিমধ্যে টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান ফটাহিল থানাত ৰখা হৈছে সাধাৰণ আচলতে কয়দীৰ দৰে ৰখা হৈছে তেওঁক এই মুহূৰ্তলৈকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে 2016 পৰা 2019 বৰ্ষলৈ বিগত 3টা বৰ্ষত 50 কোটিৰ অধিক বিত্তীয় খেলিমেলিৰ বা লেনদেনৰ সৈতে সাঙুৰ খাই পৰিছে এগৰাকী প্ৰাক্তন সম্পাদকৰ নাম আৰু ইতিমধ্যে অসম ক্ৰিকেট সন্থাই যি গোচৰ ৰুজু কৰিছিল তাৰ ভিত্তিত এই প্ৰাক্তন সম্পাদকগৰাকীক নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে